নমস্কাৰ, পুনৰ মই আহিলোঁ ম'মৰ নিচিনাকৈ বনোৱা আটাৰ এটা টেষ্টি আৰু হেল্ডি মিঠা ৰেচিপি লৈ। এই ৰেচিপিটো বনাবৰ কাৰণে এটা মই ডাঙৰ চাই বাউলত মিডিয়াম কাপ এটাৰে 2 কাপ আটা ল'লোঁ। তাৰপিছত প্ৰয়োজন অনুযায়ী ইয়াত মই নিমখ ল'লোঁ। নিমখখিনি লোৱাৰ পিছত এখন চাহ চামুচৰ জোখেৰে ইয়াত 2 চামুচ মই ঘিউ ল'লোঁ। তাৰপিছত এইখিনি মই হাতেৰে ভালদৰে মিহলি কৰি ল'লোঁ। তাৰপিছত আটা লোৱা কাপটোৰে 1 কাপ ঠাণ্ডা পানী লৈ ইয়াত অলপ অলপকৈ ঢালি মই এইখিনি মঠি গ'লোঁ। অলপ অলপকৈ পানী ঢালি এইখিনি মই বেছি টানো নহয় বেছি ঢিলাও নহয় এনেকৈ মঠি ল'লোঁ। আটাখিনি মঠিবলৈ মোক মোটামুটি 3/4 কাপ পানীৰ প্ৰয়োজন হ'ল। আটাখিনি ভালদৰে মঠি এখন ঢাকনি মাৰি 10 মিনিটৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত গেছত মই এটা পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত আটা কাপটোৰে 2 কাপ তিল ইয়াত মই লৈ ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো হাই কৰিয়ে এইখিনি মই লৰাই ভাজি থাকিলোঁ। এনেকৈ লৰাই হাই ফ্লেমতে 3 মিনিটমান ভজাৰ পিছত লাহে লাহে তিলখিনি ফুটিবলৈ ধৰিল। ফুটিবলৈ ধৰা তিলখিনি মই ঘনাই লৰাই থাকিলোঁ। ঘনাই লৰাই 1 মিনিটমান ভজাৰ পিছত হাতেৰে মই অকণমান তিল আনি মোহাৰি চালোঁ। এইটোকে ধুনীয়াকৈ ভজা খাইছে আৰু মুৰমুৰীয়া হৈছে, সেয়ে মই পেনটো গেছৰ পৰা নমাই ল'লোঁ। আৰু পেপাৰ এখনত তিলখিনি ঢালি মই ঠাণ্ডা হ'বলৈ দিলোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত তিলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ মিডিয়াম জাৰটোত লৈ ল'লোঁ। আৰু তাৰপিছত এইখিনি মই মিহিকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লোৱা তিলখিনি মই এখন ডাঙৰ ডিছত নমাই ল'লোঁ। তাৰপিছত ইয়াৰ পৰা তিলৰ গুড়ি মই মিডিয়াম কাপটোৰে 3/4 কাপ উঠাই ল'লোঁ। তাৰপিছত সেই মিডিয়াম কাপটোৰে কাটি লোৱা গুড় 1 কাপ ইয়াত মই লৈ ল'লোঁ। তাৰপিছত গুড় আৰু তিলখিনি মই হাতেৰে মোহাৰি মিহলি কৰি ল'লোঁ। এনেকৈ মিহলি কৰাৰ পিছত ইয়াত পুনৰ মই 1/4 কাপ গুড় ল'লোঁ। মিঠা অকণমান কম খালে এইখিনি নিদিলেও কথা নাই। তাৰপিছত হাতেৰে এইখিনি ভালদৰে মিহলি কৰি মই ছাইড কৰি ৰাখি দিলোঁ। এতিয়া মঠি থোৱা আটাখিনি মই লৈ ল'লোঁ। তাৰপিছত পুনৰ এইখিনি মই 2 মিনিটমান ভালদৰে মঠি ল'লোঁ। তাৰপিছত মঠি লোৱা আটাখিনিৰ পৰা পুৰি বনোৱা লাৰুতকৈ অকণমান সৰুকৈ মই লাৰু কেইটামান বনাই ল'লোঁ। সৰুকৈ লাৰুখিনি মোৰ বনাই লোৱা হৈ গ'ল। এতিয়া এইখিনি মই বেলি পিঠাখিনি বনাই ল'ম। এই বাউলটোত মই শুকান আটা অকণমান লৈ ল'লোঁ। শুকান আটাত লাৰু এটা জুবুৰিয়াই লৈ মই পুৰিতকৈ অকণমান সৰুকৈ, বেছি পাতলো নহয় বেছি ডাঠো নহয় এনেকুৱাকৈ বেলি ল'লোঁ। পুৰিখন বেলি লোৱাৰ পিছত এখন চাহ চামুচেৰে ইয়াত 1.5 চামুচ মই তিলৰ মিক্সাৰ পুৰিখনৰ মাজত লৈ ল'লোঁ। মিক্সাৰখিনি লৈ মই এটা ছাইড উঠাই ভিডিঅ'ত দেখুওৱাৰ দৰে কেইটামান ভাজ দি গ'লোঁ। ভাজকেইটা দি লৈ মই পুৰিখন উঠাই ল'লোঁ। তাৰপিছত মই ছাইডখিনি ভিডিঅ'ত দেখুওৱাৰ দৰে ভালদৰে ম'ম' বনোৱাৰ নিচিনাকৈ চেপি ল'লোঁ।
এটা মোৰ পিঠা বনাই লোৱা হৈ গ'ল। পুনৰ মই এখন পুৰি বেলি ল'লোঁ। আমি পুৰিখনৰ শ্বেপটো বেছি ধুনীয়া গোল কৰিবৰ কাৰণে মিডিয়াম সাইজৰ বাউলেৰে এনেকৈ কাটি ল'ব পাৰোঁ। মই কিন্তু কটা নাই। তাৰপিছত পুৰিখনত মই পুনৰ তিলৰ মিশ্ৰণ লৈ ল'লোঁ। তাৰপিছত এটা ছাইড উঠাই ভিডিঅ'ত দেখুওৱাৰ দৰে আগৰখনৰ নিচিনাকৈ মই 4-5টামান ভাজ দি গ'লোঁ। কেইটা দিয়াৰ পিছত দুয়োটা মোৰ হাতেৰে মই ভিডিঅ'ত দেখুওৱাৰ দৰে চেপি ল'লোঁ, যাতে ধুনীয়াকৈ আঠা খাই যায়। পুনৰ আৰু এখন মই পুৰি বেলি ল'লোঁ আৰু তাত মই পুনৰ তিলৰ মিক্সাৰ লৈ ল'লোঁ। তিলৰ মিক্সাৰখিনি লৈ দুয়োটা মূৰ উঠাই ল'লোঁ। পিছত ভিডিঅ'ত দেখুওৱাৰ দৰে মাজত মই চেপি ল'লোঁ আৰু অপজিট ছাইডত মই 3টা ভিডিঅ'ত দেখুওৱাৰ দৰে ভাজ দি ল'লোঁ। তিনিটা ভাজি লোৱাৰ পিছত সেই ছাইডটো মই চেপি ল'লোঁ। এইখিনি চেপি লোৱাৰ পিছত মই পুৰিখন ওলটাই দিলোঁ। পুনৰ অপজিট ছাইডত মই 3টা ভিডিঅ'ত দেখুওৱাৰ দৰে ভাজ দি ল'লোঁ। তাৰপিছত দুয়োটা মূৰ চেপি ল'লোঁ। এটা ধুনীয়া ডিজাইনত মই পিঠাখন বনাই ল'লোঁ। এনেকৈ কেইখনমান বনোৱাৰ পিছত এতিয়া মই এইখিনি ষ্টিম কৰিম। সেয়ে এখন ফুটা থকা চালনীত মই হাতত এচামুচ ঘিউ লৈ ভালদৰে সানি ল'লোঁ। ভালদৰে ঘিউখিনি সানি লোৱাৰ পিছত ইয়াত মই বনাই লোৱা পিঠাকেইটা লৈ ল'লোঁ। এইখিনি মোৰ লোৱা হৈ গ'ল। এইখিনি ষ্টিম কৰিবৰ কাৰণে এটা চচপেনত মই পানী উতলিবলৈ দিছিলোঁ। ঢাকনিখন গুচাই মই উতলি থকা পানীখিনিৰ ওপৰত চালনীখন বহাই দিলোঁ। পিছত ঢাকনি এখনেৰে মই এইখিনি ঢাকি দিলোঁ। ঢাকনিখনত থকা ফুটাটো মই কাগজেৰে বন্ধ কৰি লৈছোঁ। এইখিনি 12ৰ পৰা 14 মিনিটলৈকে মই ষ্টিম কৰিম। এইখিনি ষ্টিম হ'বলৈ দি মই এটা সৰু বাউল ল'লোঁ। তাৰপিছত ইয়াত মই তিলৰ মিক্সাৰ লৈ ল'লোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে অলপ অলপকৈ পানী লৈ এইখিনি মই অকণমান গোটাকৈ সানি ল'লোঁ। এইখিনি বেছি লিকুইড কৰিব নালাগে। এনেকুৱা গোটা হ'লে হৈ গ'ল। এতিয়া পুনৰ মই এখন ৰুটি বেলি ল'লোঁ। তাৰপিছত অকণমান লিকুইড কৰি লোৱা মিশ্ৰণ ইয়াত মই লৈ ল'লোঁ। মিশ্ৰণখিনি লৈ দুয়োটা মূৰ উঠাই মাজৰখিনিত মই অকণমান চেপি ল'লোঁ। পিছত ভিডিঅ'ত দেখুওৱাৰ দৰে আগৰ নিচিনাকৈ মই অপজিট ছাইডত 3টা ভাজ দি ল'লোঁ। 3টা ভাজ দি লোৱাৰ পিছত দুয়োটা মূৰ চেপি ল'লোঁ। পুনৰ ঘূৰাই লৈ মই অপজিট ছাইডত 3টা ভাজ দি ল'লোঁ। ভাজ দি আগৰ নিচিনাকৈ মই ছাইডখিনি চেপি ল'লোঁ। এনেকুৱাকৈ পুনৰ মই কেইখনমান বনাই ল'লোঁ। তেৰ মিনিটমান পিছত ঢাকনি গুচাই মই এইখিনি অকণমান হাতেৰে চুই চালোঁ। যিহেতুকে হাতত লাগি অহা নাই, মোৰ এইখিনি হৈ গ'ল। সেয়ে গেছৰ পৰা মই এইখিনি উঠাই ল'লোঁ। পিছত এইখিনি মই এখন ডিছত নমাই ল'লোঁ। এইখিনি নমাই লোৱাৰ পিছত পুনৰ অকণমান চালনীখনত ঘি সানি বাকীখিনি পিঠাও মই ইয়াত উঠাই ল'লোঁ। আৰু এইখিনিও মই 12ৰ পৰা 14 মিনিটৰ কাৰণে ষ্টিম হ'বলৈ দিলোঁ। উইদাউট চুগাৰ ম'মৰ নিচিনাকৈ বনোৱা আটাৰ পিঠাৰ টেষ্টি ৰেচিপিটো তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।